নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেল বিপিন কছাৰী অফিচিয়েললৈ তোমালোক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে অনুশীলনী 6.4ৰ কুৱেশ্যন নম্বৰ এই 7ৰ প্ৰশ্নকেইটা সমাধান কৰিম। তো আমাক 7 নম্বৰটো কি দিয়া আছে, এটা পূৰ্ণবৰ্গ সংখ্যা পাবলৈ তলৰ প্ৰতিটো সংখ্যাৰ পৰা বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যা কি কি নিৰ্ণয় কৰা। আৰু এই ধৰণেৰে পোৱা পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰা। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল, এই যে আমাক সংখ্যাকেইটা দিয়া আছে নহয়, তো এইটো এটা পূৰ্ণবৰ্গ নহয়। তো ইয়াতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো পাবলৈ হলে আমি কি বিয়োগ কৰিব লাগিব। ইয়াৰ পৰা যদি আমি কিবা বিয়োগ কৰি দিওঁ, আমি ইয়াতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো আমি পাই যাম আৰু আমাক সেইটোৱে উলিয়াব দিছে। লগতে সেই আমি যিটো পূৰ্ণবৰ্গ সংখ্যা পাম তাৰ বৰ্গমূলটো আমাক উলিয়াব দিছে। তো আমি এটা এটাকৈ কৰো। তো মই 7ৰ 1 নম্বৰটো লৈছো, আছে 825। এতিয়া আমি 825ৰ পৰা কিবা বিয়োগ কৰিলে আমি সৰু পূৰ্ণবৰ্গ সংখ্যাটো পাই যাম। ওকে, এতিয়া সেইটো কৰিবলৈ যাওঁতে আমি কেনেকৈ কৰিম। তো আমি ইয়াক দীৰ্ঘহৰণ পদ্ধতিৰে আমি বৰ্গমূল উলিয়াবলৈ চেষ্টা কৰিম। তো আমি জোৰ পাতিম। জোৰ পাতিবলৈ হলে তোমালোকৰ নিশ্চয় মনত আছে, সোঁফালৰ পৰা বাওঁফাললৈ আমি জোৰ পাতি যাব লাগে। তো সোঁফালৰ পৰা আমি জোৰ পাতি 5ৰ পৰা 2 লৈকে এই দুটা আমি এটা জোৰ হল, তাৰপিছত ইয়াতে 8ৰ ওপৰতে এটাৰ ওপৰতে পৰি গল। এতিয়া এই 8টোকে প্ৰথমতে আমি হৰণ কৰিব লাগিব। কিহেৰে হৰণ কৰিব লাগিব, কেনেকৈ হৰণ কৰিব লাগিব নিশ্চয় তোমালোকৰ মনত আছে। আমি কি কৰিম, এই 8টোক আমি এটা পূৰ্ণবৰ্গ সংখ্যাৰেহে হৰণ কৰিব লাগিব। অৰ্থাৎ ইয়াতে আমি যি লম ইয়াতো আমি সেইটোৱে ল'ব লাগিব। অৰ্থাৎ ভাজক আৰু ভাগফল একে হ'ব লাগিব আৰু সেই দুটাক আমি পূৰণ কৰিলে তোমাৰ হয়তো 8 পাব লাগিব, নাইবা 8তকৈ সৰু পাব লাগিব। তো আমাৰ ইয়াতে যদি 2 লওঁ, 2 গুণ 4 হ'ব। 3 ললে 3 গুণ 9, 3 ললে বেছি হৈ যাব। গতিকে আমি ইয়াতে 2 লম, 2 ইয়াতো 2 গুণ 4 বিয়োগ কৰি দিম। 8ৰ পৰা 4 গলে 4। তাৰপিছত পিছৰ জোৰটো নামি আহিব, অৰ্থাৎ 25। এতিয়া এই ওপৰত যিটো আমি ভাগফল পালো তাক আমি 2 গুণ কৰিব লাগে। 2 গুণ 4 আৰু লগতে ইয়াতে আমি এটা আঁচ টানি লম, মানে আৰু এটা ইয়াতে একক স্থানত অংক হব। সেইটো কি হব, যে ইয়াত যদি তুমি 1 লোৱা 41 হব। 41ক একেৰে পূৰণ কৰিব লাগে, মানে ইয়াতে 1 লৈছিলা, 1 লোৱাতে 41 হল, 41ক সেই একেৰে পূৰণ কৰিব লাগিব। 2 ললে 42 হব, 42ক 2ৰে পূৰণ কৰিব লাগিব। এনেকৈ আমি চেক কৰি কৰি গৈ থাকিব লাগিব। যিহেতু এইটো 40ৰ ঘৰ হব, মানে দশকৰ স্থানত তোমাৰ 4 আছে, যে 40ৰ ঘৰ হব, তো আমি 40ৰে কেইবাৰ পূৰণ কৰিলে 425 বা তাৰ ওচৰত পাম আমি। 4 4 গুণ 16, 4 5 গুণ 20, 4 6 গুণ 24, 4 7 গুণ 28, 4 8 গুণ 32, 4 9 গুণ 36, 360 হব। তো আমি 9 দি চাওঁ, 9 দিলে তোমাৰ কি হব, 49 হব। লগতে ইয়াক 9ৰেই পূৰণ কৰিব লাগিব। 9 9 গুণ 81, 1 হাতত থাকিব 8, 9 4 গুণ 36, 36ৰ লগত যদি 8 যোগ কৰো কিমান হব, 36ৰ লগত 8 যোগ কৰিলে তোমাৰ কিমান হব, 44। ঠিকে আছে নে? 36 আৰু 8, ঠিকে 44। তাৰমানে 441 পাই গলো। ইয়াত আছে 425, তো তাৰমানে 9 দিলে নহব, তেতিয়াহলে 8 লব লাগিব। 48 হব, লগতে ইয়াত 8ৰে পূৰণ কৰিব লাগিব। 8 8 গুণ 64, 4 হাত থাকিব 6, 8 4 গুণ 32, 32 আৰু 6 38, 384। তো আমি এইটোকে দিব লাগিব। তাৰমানে আমি 8, ইয়াতে যদি আমি 8 লওঁ, ইয়াতো 8 লওঁ, তো 48 8 গুণ তাৰ মানে 384। বিয়োগ কৰা, 5ৰ পৰা 4 গলে 1, ইয়াতে তোমাৰ
2 আছে যেহেতু 12 হব ধার করিলে 12 পৰা 8 গলে 4 41 ওকে তো আমাৰ আৰু না যায় তো এতিয়া আমি যে এই ভাগফল 28 পালো নহয় এই 28ৰ যেটো বৰ্গ হ'ব সেইটো তোমাৰ ইয়াতকৈ সৰু হ'ব ওকে আৰু লগতে 29ৰ বৰ্গ ইয়াতকৈ ডাঙৰ হ'ব তো আমি দুটাকে এবাৰ লিখি লম তাৰ মানে 28ৰ বৰ্গ মানে 28 স্কয়াৰ ইকুয়াল টু আমি ইয়াতে এতিয়া বুলি লিখিম এতিয়া 28 স্কয়াৰ ইকুয়াল টু কিমান হ'ব আমি পূৰণ কৰি উলিয়াম 8 8 গুণ 64 4 হাতত থাকিব 6 8 2 গুণ 16 16 আৰু 6 22 2 8 গুণ 16 6 হাতত থাকিব 1 2 গুণ 4 1 5 7 কিমান হৈ গ'ল তাৰ মানে 7 8 4 আৰু আমি যদি 29 স্কয়াৰ কৰো মানে 29ৰ বৰ্গ যদি লওঁ তেতিয়া হলে আমি কিমান পাম পূৰণ কৰিম 9 9 গুণ 81 1 হাতত থাকিব 8 9 2 গুণ 18 18 আৰু 8 26 2 9 গুণ 18 হাতত থাকিব 1 2 গুণ 4 1 5 8 14 হাতত থাকিব 1 5 2 7 1 8 841 তাৰমানে আমি পাই গলো এনেকুৱা এতিয়া এই 825 টো এই দুটাৰ মাজত আছে এটা আমাক কৈছে এই 825ৰ পৰা কি আটাইতকৈ সৰু সংখ্যা বিয়োগ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পাম ওকে তাৰমানে 825তকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো আমি পাব লাগিব আৰু সেইটো হ'ব তোমাৰ 784 এটা এই 784 টো আমি কেতিয়া পাম মানে ইয়াৰ পৰা কিমান বিয়োগ কৰিলে পাম তো আমি উল্টাকৈ ইয়াৰ পৰা এটো আমি বিয়োগ কৰি দিলে পাই যাম আমি এটা তলত এনেকৈ লাইন লিখিম কি লিখিছো যে এটা পূৰ্ণ বৰ্গ পাবলৈ 825ৰ পৰা বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল 825ৰ পৰা এই 28ৰ বৰ্গ যেটো 784 পাইছো সেইটো আমি বিয়োগ কৰি দিলে 41 পাম আৰু এই 41 টো যদি আমি এই 825ৰ পৰা বিয়োগ কৰি দি আমি যেটো পাম অৰ্থাৎ আমি 784 পাম এই 784 টো পূৰ্ণবৰ্গ হ'ব এতিয়া এই 784ৰ আমাক বৰ্গমূলটো উলিয়াব দিছে ওকে তো আমাক কৈছিলে নহয় যে এই ধৰণৰে পোৱা বৰ্গ সংখ্যাটোৰ বৰ্গমূল উলিয়াব দিছে ওকে তো আমাক আমি ডাইৰেক্ট লিখি দিম 784ৰ বৰ্গমূল বৰ্গমূল কিমান 28 ওকে তো এইটো ইয়াৰ পিছত 2 নম্বৰটো আছে 1450 তো ইয়াকো আমি একে পদ্ধতিৰে কৰিম জোৰ পাতিম 14 হৈ গল তো 14 টোক আমি 3 ৰে যদি আমি দিও 3 3 গুণ 9 4 দিলে 4 4 গুণ 16 বেছি হৈ যাব 3 দিম আমি 3 3 গুণ 9 14 পৰা 9 গলে 5 পিছৰ জোৰটো নামি আহিল ইমান 550 হৈ গল এতিয়া এই 3 টোক দুগুণ কৰিলে তোমাৰ হ'ব 6 লগতে আমি কিবা এটা লব লাগিব একক স্থানত কি লম তোমাৰ 2 ললে 62 3 ললে 63 আমি 4 লৈ চাও 4 ললে 4 ৰে পূৰণ কৰিব লাগিব 4 4 গুণ 16 হাতত থাকিব 1 তাৰ পিছত 6 4 গুণ 24 1 25 256 হৈ গল তেতিয়া হলে আমি 65 5 66 6 আমি 66 লৈ চাও 6 6 গুণ 36 6 হাতত থাকিব 3 6 6 গুণ 36 36 3 কিমান 39 396 আমি পালো তথাপিও আমাৰ মিলা নাই তেতিয়া হলে আমি 37 লৈ চাও 67 লৈ চাও 7
7 8 গুণ 49 9 হাতত থাকিব 4 7 6 গুণ তোমাৰ 42 42 আৰু 4 কিমান 46 এতিয়া আমি 8 লৈ চাব লাগিব যেহেতু এইটো আমাৰ 550 হোৱা নাই 68 8 8 8 গুণ 64 4 থাকিব 6 8 6 গুণ 48 48 আৰু 6 54 544 পাই গলো তো আমাৰ এইটোৱেই হ'ব যদি আমি 9 9 দিওঁ তেতিয়া বেছি হৈ যাব ওকে তো তাৰমানে ইয়াতে 8 ইয়াতো 8 আৰু আমি পাম 544 বিয়োগ কৰিম 10ৰ পৰা 4 গলে তোমাৰ 6 ইয়াতে তোমাৰ ধাৰ কৰাৰ পিছত 4 আছে 4ৰ পৰা 4 গলে 0 হ'ব লিখিব নালাগে তো 6 হৈ গল তো এতিয়া তাৰ মানে কি হল যে এই 38ৰ যেটো বৰ্গ হ'ব সেইটো ইয়াতকৈ সৰু বৰ্গটো হ'ব আৰু আমাক সেইটোৱে উলিয়াব দিছে অৰ্থাৎ আমি কি কৰিম 38ৰ স্কয়াৰটো আমি উলিয়াই লম আৰু লগতে 39ৰ স্কয়াৰটো উলিয়াই লম 38 স্কয়াৰ ইকুয়াল টু কিমান হ'ব আমি 38 38 দুটা পূৰণ কৰো 8 8 গুণ 64 4 হাতত থাকিব 6 8 3 গুণ 24 24 আৰু 6 30 3 8 গুণ 24 আৰু 4 হাতত থাকিব 2 3 3 গুণ 9 9 2 11 এনেকুৱা হৈ গল 1 3টা 4 ওকে আৰু 39 স্কয়াৰ ইকুয়াল টু কিমান আমি 39 দুটা পূৰণ কৰো 9 9 গুণ 81 1 হাতত থাকিব 8 9 3 গুণ 27 27 আৰু 8 যোগ কৰিলে তোমাৰ কিমান 35 তাৰপিছত 3 9 গুণ 27 ৰ 7 হাত থাকিব 2 3 3 গুণ 9 10 11 1 7 আছে 12 2 হাতত থাকিব 1 3 1 4 1 5 তাৰমানে আমি পাই গলো কিমান 1521 এতিয়া এই 1450 টো এই দুটাৰ মাজত আছে 1 3টা 4 আৰু লগতে 1521 ৰ মাজত আছে কিন্তু আমাক কৈছে যে কি ইমানৰ পৰা কি আটাইতকৈ সৰু সংখ্যা বিয়োগ কৰিলে আমি এটা পূৰ্ণ বৰ্গ পাম তো আমি ইমানৰ পৰা আমি কি বিয়োগ কৰিলে এইটো পাম এইটোৱে হ'ব আমাৰ পূৰ্ণ বৰ্গ সংখ্যাটো তো আমি উল্টাকৈ বিয়োগ কৰি দিম ইয়াৰ পৰা এইটো ওকে তো আমি লাষ্টত এনেকৈ লিখিম যে এটা পূৰ্ণ বৰ্গ পাবলৈ 1450 ৰ পৰা বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হল যে যেটো দিয়া আছে 1450 ৰ পৰা আমাৰ এই 28 ৰ বৰ্গ তো আমি বিয়োগ কৰি দিম তেতিয়া আমি 6 পাম ওকে অৰ্থাৎ এই ইমানৰ পৰা যদি 6 বিয়োগ কৰি দিওঁ তেতিয়া আমি এইটো পাম আৰু এইটোই হ'ব তোমাৰ সৰু পূৰ্ণবৰ্গ সংখ্যাটো ওকে আৰু এই 1 3টা 4 ৰ যেটো বৰ্গমূল আমাক উলিয়াব দিছে ইমানৰ বৰ্গমূলটো হ'ব 28 28 নহয় 38 তো এইটো ইয়াৰ উত্তৰ ইয়াৰ পিছত 3 নম্বৰটো দিয়া আছে 3250 তো ইয়াকো আমি এনেকৈ জোৰ পাতি লম প্ৰথমটো জোৰ তোমাৰ 32 হৈ গল তো এটা 32ক কিহেৰে যাব 3 ৰে দিলে তোমাৰ 3 3 গুণ 9 4 ৰে দিলে 4 4 গুণ 16 5 দিলে 5 5 গুণ 25 6 দিলে 6 6 গুণ 36 বেছি হৈ যায় গতিকে আমি 5 দিব পাৰিম 5 5 গুণ 25 বিয়োগ কৰিলে ধাৰ কৰা 12 12 পৰা 5 গলে 7 ইয়াতে তোমাৰ 1 থাকি গল সৰি 2 থাকি গল 2 ৰ পৰা 2 গলে তো 0 লিখিব নালাগে পিছৰ জোৰ 50 টো নামি আহিব এতিয়া এই ওপৰৰ ভাগফল 5 টোক 2 গুণ কৰা 5 2 গুণ তোমাৰ 10 হ'ব আৰু তোমাৰ একক স্থানৰ অংকটো এতিয়া কি হ'ব যেহেতু ইয়াতে একক
স্থানত 1 ললে তোমাৰ 101 হ'ব অৰ্থাৎ এইটো 100ৰ ঘৰ 100 সংখ্যা হ'ব এইটো লগতে এইটো তোমাৰ 700 আছে তো গতিকে আমি 7 বাৰ যদি দিওঁ আমাৰ কিমান হ'ব 107 আৰু লগতে 7 এৰে পূৰণ কৰিম 7 গুণ 49 4 থাকিব 7 গুণ 0 আৰু ইয়াতে 4 আহি যাব 7 গুণ 7 তাৰমানে 749 পালো আমি তো আমি 7 বাৰ দিব পাৰিম বিয়োগ কৰিলে 1 এতিয়া 57 স্কোয়ারটো আমি উলিয়াই লওঁ 57 পূৰণ কৰিলে কিমান হ'ব তো 57 দুটা পূৰণ কৰিলে এইখিনি পাম 3249 আৰু আমি 58 স্কোয়ারটো উলিয়াই লওঁ তো আমি 58 দুটা পূৰণ কৰিম তো আমাৰ 58 স্কোয়ারটো এখানে পূরণ কৰি আমি এখানে পাইছো গতিকে 3364 এতিয়া এই 3250 টো তোমাৰ এই দুটাৰ মাজত আছে ওকে কিন্তু আমাক কি কৈছে যে ইয়াৰ পৰা কি বিয়োগ কৰিলে আমি পূৰ্ণবৰ্গ সংখ্যা পাম আমি ইয়াতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো আমি এইটো পাম এইটো মানে 57ৰ বৰ্গ সংখ্যাটো কিন্তু এইটো পাবৰ কাৰণে আমি ইয়াৰ পৰা কিমান বিয়োগ কৰিব লাগিব সেইটোৱে হ'ব উত্তৰটো তো আমি লাষ্টত এনেকৈ লিখি দিম যে এটা পূৰ্ণবৰ্গ পাবলৈ ইমানৰ পৰা বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল 1 ওকে আৰু ইমানৰ বৰ্গমূলটো হ'ব 57 এইটো ইয়াৰ উত্তৰ ইয়াৰ পিছত 4 নম্বৰটো আছে 6 আমি জোৰ পাতিম প্ৰথমটো জোৰ তোমাৰ 62 হৈ গ'ল তো ইয়াক তোমাৰ কিহেৰে যাব 8 দিলে তো তোমাৰ 8 গুণ 64 নহব 7 দিম 7 গুণ 49 ধাৰ কৰিলে তোমাৰ 12 পৰা 9 গলে 3 ইয়াতে 5 আছে 5ৰ 4 গলে 1 62 নামি আহিব তো এতিয়া এই 7ক আমি দুগুণ কৰিব লাগিব 14 হ'ব এতিয়া আমি ইয়াতে কি লম ইয়াতে আছে 1300 ইয়াতে আছে 100 তোমাৰ 40ৰ ঘৰ হ'ব 7 বাৰ মান আমি লৈ চাওঁচোন কি হয় 1477 7 গুণ 49ৰ 4 থাকিব 7 4 গুণ 28 28 4 32ৰ 2 হাতত থাকিব 3 7 1 গুণ 7 7 3 10 আমি পালো ইমান এতিয়া আমি 148 লৈ চাম কি হয় 8 8 গুণ 64 4 থাকিব 6 8 4 গুণ 32 32 6 38 3 8 গুণ 8 18 3 যোগ কৰিলে তোমাৰ কিমান 11 তো হোৱা নাই তেতিয়াহ'লে আমি 9 দি চাওঁ 9 9 গুণ 81 1 হাতত থাকিব 8 9 4 গুণ 36 36 আৰু 8 44 4 বহিব 4 থাকিব 9 গুণ 9 9 4 13 এইটোই হ'ব 1341 হ'ব 9 দিলে 2 পৰা 1 গলে 1 4 গলে 2 তাৰমানে 21 বাকি থাকিল এতিয়া 79ৰ আমি স্কোয়ারটো উলিয়াম 9 গুণ 81 হাতত থাকিব 8 9 7 গুণ 63 63ৰ লগত 8 যদি যোগ কৰো তোমাৰ কিমান হ'ব 71 7 9 গুণ 63 3 হাতত থাকিব 6 7 গুণ 49 49 আৰু 6 55 6241 পাই গলো আৰু 80 স্কোয়ারটো আমি উলিয়াম
80 স্কুৱেৰটো আমি পূৰণ নকৰাকৈ আমি ইজিলি উলিয়াব পাৰিম। তো আমাৰ শূন্য যেহেতু আছে আমি দুটা শূন্য ল'ম লাষ্টত, ডাবল হৈ যাব তাৰ মানে, আৰু লগতে 8ৰ বৰ্গ লৈ লোৱা, তাৰমানে 8 8 গুণ 64 এইটো। এতিয়া এই যে আমাক 6 to 6 দিয়া আছিল নহয়, 6 to 6 টো এইটো দিয়া আছিল, এইটো এই দুটাৰ মাজত আছে। ওকে, কিন্তু আমাক কৈছে কি যে ইয়াতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটোহে আমাক উলিয়াব দিছে, আৰু কিমান বিয়োগ কৰিলে আমি সেই সৰু পূৰ্ণবৰ্গ অৰ্থাৎ এই 6241 টো পাম। আমি সেইটো ইয়াৰ পৰা আমি বিয়োগ কৰিলে পাই যাম। এতেকে এটা পূৰ্ণবৰ্গ পাবলৈ ইমানৰ পৰা বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল, তো ইমানৰ পৰা আমি এইটো বিয়োগ কৰি দিলে যি পাম 21। 21টোৱে বিয়োগ কৰিবলৈ 21টো বিয়োগ কৰিলে আমি এইখিনি পাম, আৰু এইটো এটা পূৰ্ণবৰ্গ হ'ব, আৰু এই পূৰ্ণবৰ্গটোৰ বৰ্গমূল হ'ল 79। এটা স্কুৱেৰটো দিছো, স্কুৱেৰ নালাগে, 79। ওকে, এইটোৱে ইয়াৰ উত্তৰ। পিছতে গ'ল, ভিডিঅ'টো ইমানতে সামৰিম। ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিবা, কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰিবা, ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। ধন্যবাদ।